অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ 2024 আৰু 25 বৰ্ষৰ HSLC আৰু HS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান। অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে বিগত কেইবাবছৰ ধৰি এই অনুষ্ঠানটি কৰি আহিছে। উদীয়মান ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰি শিক্ষাৰ ক্ষেত্ৰখনত আকৌ অধিক উৎসাহেৰে আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগাবলৈ অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান। এই অনুষ্ঠানটিত উপস্থিত থাকে ভেৰগাঁৱৰ SDPO দুৰ্গা কিংকৰ শৰ্মা, ডিমাকুছী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহানন্দ ভূঞা, হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাস, এগৰাকী বিষয় শিক্ষক ফুকন চন্দ্ৰ নাথকে ধৰি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি, সম্পাদক, কৰ্ণধাৰ সমিতিৰ পৰা আৰম্ভ কৰি ডিমাকুছী আঞ্চলিক সমিতিৰ সমস্ত বিষয়ববীয়াৰ এই অনুষ্ঠানটিত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত অনুপ্ৰাণিত কৰাৰ লগতে তেখেতসকলৰ সুন্দৰ ভৱিষ্যতৰ দিশত আগবঢ়াই নিবৰ কাৰণে যথাসামৰ্থ্য সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। এই অনুষ্ঠানটি সঁচাকৈ এক লেখত ল'বলগীয়া অনুষ্ঠান, যিটো অনুষ্ঠানে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ গৰিমাক আকৌ অধিক গৌৰৱান্বিত কৰিব। এই অনুষ্ঠান সদা অব্যাহত থাকক। ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ প্ৰেম ৰাজভৰে কি ক'লে শুনো আহক। এইবেলি 2025 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী ওদালগুৰি জিলা সমিতি আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ উদ্যোগত ইতিমধ্যে দেখিছে আপোনালোকে শতাধিক ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি তেওঁলোকক উৎসাহ উদ্দীপনাৰ লগতে যি তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰা হৈছে। আৰু আজিৰ এই কাৰ্যসূচীত বিশেষকৈ ক'ব লাগিব ভেৰগাঁও যি আমাৰ আৰক্ষী SDPO ছাৰ আৰু আমাৰ মাজত ডিমাকুছী আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া মহানন্দ ভূঞা ছাৰ আৰু হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ বাবু ডাঙৰীয়া, আমাৰ ৰাজাগড় নালাপাৰা প্ৰাথমিক বিদ্যালয়ৰ যি প্ৰধান শিক্ষক ফুকন চন্দ্ৰ নাথ ডাঙৰীয়া আকে ধৰি বিভিন্ন আমাৰ ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহি আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। আৰু আজিৰ যি কাৰ্যসূচী আছিলে আচলতে ভাল আৰু সফলমণ্ডিত হৈছে। গতিকে আজিৰ এই কাৰ্যসূচীৰ যোগেদি যাতে ভৱিষ্যতৰ দিনৰ আমাৰ এই উঠি অহা যুৱ প্ৰজন্মই, আপোনালোকে জানে যে বহু যুৱকে বা যুৱতীয়ে বিশৃংখলতা বা অন্য দিশত ধাৱমান হোৱা দেখা গৈছে, কিন্তু আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে এটা কথা বাৰ্তা দিব বিচাৰিছোঁ যে যাতে আমাক শিক্ষাৰ লগতে নৈতিক সামাজিক বা যিকোনো আমাৰ দৰকাৰ, আৰু যদি সামাজিক শিক্ষাটো নাথাকে বা নৈতিক শিক্ষা নাথাকে বা গুণগত শিক্ষা যদি নাথাকে তেতিয়াহ'লে আমি সমাজখনত আগুৱাই যাব নোৱাৰোঁ। গতিকে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে সদায় এনেধৰণে পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু আজিৰ এই সভাখনৰ জৰিয়তে সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত এই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল বা উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে ভৱিষ্যতে এজন সুনাগৰিক হ'ব পাৰে। আপোনালোকে প্ৰায় 120 গৰাকী ছাত্ৰ ছাত্ৰীক ইতিমধ্যে সম্বৰ্ধনা দিয়া হৈছে। আৰু সকলোকে আমি আচলতে যিসকল সভাত অতিথিসকল আহিছিলে সকলোৱে কিমান ধুনীয়াকৈ আৰু কিদৰে গঠনমূলকভাৱে তেওঁলোকে বক্তব্য ৰাখিছে। আচলতে আজিৰ এই সভাখনতে এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে, যিটো উঠি অহা প্ৰজন্মৰ কাৰণে আগন্তুক দিনত তেওঁলোকৰ এক মাৰ্গদৰ্শন হিচাপে আগুৱাই যোৱাৰ জীৱনৰ ক্ষেত্ৰত তেওঁলোকৰ এটি গঢ় দিয়াৰ ক্ষেত্ৰত এটা ভাল এটা দৰ্শন হ'ব বুলি মই আশা ৰাখিছোঁ।